ওই হেই নহয় সুকুৱালিয়ে যে এবাৰ তিনিআলি চাহৰ দোকান দি দিছে নহয় ওই চাহৰ দোকান দিছে নেকি ওই সুকুৱালিয়ে যে হেই এমপি টিকেট নাপালা হলা হেই যে হেতু কাৰণে মানে ডাইৰেক্ট এবাৰ জেগাতে হাত দি দিছে তিনিআলি ওই ডাইৰেক্ট জেগা মানে হেই কি বুলি কয় যে হেই যে মন্ত্ৰী যে প্ৰধানমন্ত্ৰী মুদিয়ে কয় যে ডাইৰেক্ট প্ৰধানমন্ত্ৰী বুলি চাহৰ দোকান দিয়ে হেনেকাকে কয় জেগা হাত দিছে তই ও মানে মই এতিয়া গম পালুম কথাটো মানে হেই ডাইৰেক্ট যে চাহৰ দোকান দিলে ডাইৰেক্ট প্ৰধানমন্ত্ৰী বনি যায় নহয় এতিয়াহে গম পালুম হেতু কাৰণে মানে চাহৰ দোকান দিছে মানে হেই সুকুৱালি ন টেকনিকটো খাতাৰনাক মানে খাতাৰনাক বস্তু বৰ সাংঘাতিক এই সাংঘাতিক মানে বিৰাট খাতাৰনাক বস্তু বিৰাট সাংঘাতিক মানে ডেঞ্জাৰ ওই লৰাকিটা কিয় ইমান চিঞৰ বাখৰ লগাইছ তহঁতি হে অফিসত চাহ খাওঁতে আকৌ মোৰ চাহৰ গিলাচে পৰিলে তহঁতৰ চিঞৰ বাখৰ শুনি হে ছাৰ আপোনাৰ চাহৰ গিলাচ পৰিলে আপুনি চাহ কিহত খাইছিলে এই গিলাচত খাইছিলো ক সেইটো কাৰণে পৰিলে হ'বলা ছাৰ হেই নহয় গিলাচত খালেতো পৰিবই তোমাক কেলে কচোন কেলে ছাৰ হেই মানে যে গিলাচত যে হেই হাতত ধৰে যে আঙুলিটো শুনিয়া তুমি চাহ খালে যে কাপত থাকে যে সেইটো নেথাকে সেইটো কাৰণে পৰিলে তহঁতৰ মাথাখন হে ঘেন্টাখন হ'ল সেইটো কাৰণে পৰিলে তহঁতৰ চিঞৰ বাখৰ শুনি গম পাইছ নাই ল'ৰাবোৰ কি হৈছে চাবি যা বুলি কৈ দিলে হেডমাষ্টৰে তাৰপিছত আকৌ মই দৌৰি আহোঁতে আকৌ গিলাচটো পৰি থাকিলে ছাৰ আপুনি গুৰিয়া পালে নেকি এই তহঁতিও আকৌ বৰ সাংঘাতিক ল'ৰা নহয় হে টেবুলখন লৰি পিনি পৰি থাকিলে গিলাচটো গম পালি হয় নেকি ছাৰ এই হয় তহঁতি আকৌ কথাবোৰ দীঘল কৰি গৈ আছ নহয় হে এতিয়া আকৌ তহঁতি কিয় ইমান চিঞৰিছিলি সেইটো কচোন আগত ছাৰ হেই নহয় প্ৰথমত আপুনি বহি লওক মই বহিম নহয় তহঁতি কিয় চিঞৰিছিলি সেইটো আগত মোক লাগে গম পালি ছাৰ হেই নহয় সুকুৱালিয়ে যে তিনিআলি কেনো চাহৰ দোকান দিলে চাহৰ দোকান দিলেতো আকৌ ভাল কথাহে হে সেইটো আকৌ কিয় ইমান চিঞৰ বাখৰ কৰিব লাগে তহঁতক হে চাহৰ দোকান দিলে বুলি কি বেয়া হ'ল নেকি ছাৰ হেই নহয় বেয়া হোৱাটো নাই কিন্তু মানে কিবা এটাতো ব্যৱসায় কৰিবই লাগিব সেইটো কাৰণে মানে ডাইৰেক্ট জেগাতে হাত দি দিছে যেন লাগিছে মোক ঐ জেগাত মানে হে কি জেগাত ছাৰ আপুনি বহি লওক ঠিকেই কৈছ মোক এতিয়াহে কঁকাল বিষ হৈছে দেই এতিয়া আকৌ বহিয়ে ল'ম এতিয়া কচোন তহঁতি চাহৰ দোকান দিলেতো আকৌ কি হ'ল যে হে সেইটো কাৰণে কি চিঞৰ বাখৰ কৰিব লাগে নেকি ছাৰ হেই নহয় চিঞৰ বাখৰ মানে যে আমি আকৌ মানে ডিসকাস কৰিছিলো হে কেনেকুৱাকে চাহৰ দোকান দিলে কি বনে কি হয় সেইটো কাৰণে মানে ডিসকাস কৰিছিলো তহঁতিও আকৌ বৰ সাংঘাতিক বস্তু নহয় হে চাহৰ দোকান দিলেও আকৌ তহঁতি ডিসকাস কৰিব লাগে নে হে ছাৰ লাগেতো নক ছাৰ চাহৰ দোকান দিলে আকৌ কেনেকুৱাকে যদি হেই প্ৰধানমন্ত্ৰী বনি যায় হে হয়তো নাকো দেই মই কথাটো পাহৰিয়ে গৈছিলো এতিয়া আকৌ তোমালোকে মনত পেলাই দিলা হে সেইটো মানে কথাটো হেনকাই টেকনিক যেনহে লাগিছে মোক এতিয়া হেৰি নহয় কেনেবাকে যদি হেৰি মোদীৰ দৰে যদি হৈ যায় প্ৰধানমন্ত্ৰী সেইটো কাৰণে হ'বলৈ চাহৰ দোকান ছাৰ সেইটো কাৰণে আমি ডিসকাস কৰিছিলো হে আমিও আকৌ কেনেবাকে যদি পঢ়ি লিখি ডাঙৰ মানুহ হ'ব নোৱাৰিলে এনেকুৱাই তিনিআলি চাহৰ দোকান দিম বুলি ডিসকাস কৰিছিলো মজা তহঁতি আকৌ মজা কথাটোহে ক'লি দেই চাহৰ দোকান দিলে আকৌ হেৰি মোদীৰ দৰে যদি কেনেবাকে মন্ত্ৰী বনি যাব পাৰ সেইটোৱেতো ছাৰ আমি টেকনিক লগাইছো কেনেবাকে আমিও চাহৰ দোকান দিলে এই সুকুৱালিটো দিলে এতিয়া সুকুৱালিৰ দৰে আমিও আকৌ হেনকাকে মানে পঢ়ি লিখি যদি কেনেবাকে চাকৰি নাপাম তেতিয়াহ'লেতো আকৌ হেনকাকে তিনিআলি চাহৰ দোকানে দিম বুলি ভাবিছো সেইটোকে ডিসকাস কৰিছিলো আমি ঠিকেই কৈছ সেইটোৱেতো কথা হে তহঁতি আকৌ মোক কচোন হে হেৰি যে কি বুলি কয় হেনকাকে টেকনিক লগাব লাগে হয় নাই কচোন হে চাহৰ দোকান দিওঁতে কেনেবাকে যদি মন্ত্ৰী নবন তেতিয়াহ'লে পাণ তামোল দোকানো দিব পাৰ তহঁতি পাণ তামোল দোকান দিলে আকৌ তামাম লাভ হয় নহয় গাঁৱত হয় নাই ছাৰ হেই নহয় পাণ তামোল দোকান দিলে আকৌ লছ হ'ব যেন লাগিছে কেনেকুৱাকে লছ হ'ব হে কেনেকুৱাকে লছ হ'ব পাণ তামোল দোকান দিলে চাহৰ দোকান আৰু পাণ তামোল দোকান লগত থাকিলে চাহ খাব আকৌ তামোল খাব চাহ খালেতো আকৌ তামোল খায়েই নহয় হে গাঁৱৰ মানুহবিলাক বেছিহে আকৌ তামোল পাণ খায় কেনেবাকে যদি তহঁতি 4জনৰ ভিতৰত এজন যদি তামোল পাণৰ দোকান দি দিয় তাতেই তেতিয়াহ'লে তামোল পাণ দোকান দি যদি কেনেবাকে তহঁতি হেৰি মন্ত্ৰী বনি যাব পাৰ নহয় হে হয় নাই কচোন প্ৰধানমন্ত্ৰী নহ'লে কি হ'ব হে মুখ্যমন্ত্ৰী বনি যাবি ছাৰ আইডিয়াটো কিন্তু ঠিকে আছে দেই পাণ তামোল দোকান দিলেও আকৌ প্ৰধানমন্ত্ৰী নহ'লে কি হ'ব মুখ্যমন্ত্ৰী বনি যাব পাৰে নহয় সেইটোৱেতো কথাটো এতিয়া বুজি পালি নহয় হেনকাকে টেকনিক লগাবি টেকনিক হয় দে ছাৰ টেকনিকবোৰ লগাব লাগে তেতিয়াহে নহ'লে আকৌ পঢ়ি লিখি এতিয়া আকৌ চাকৰিটো নাপাৱেই আকৌ এডিআৰ পৰীক্ষা দিলেহে কেনেবাকে পালেহে মানে চাকৰি পাবি নহয়তো আকৌ একোৱে নহ'ব নহয় সুকুৱালিয়ে এতিয়া আকৌ চাহৰ দোকান দি দিলে হেনকাকে আমিও আকৌ পাণ তামোল দোকান দিম তাৰপিছত আকৌ চাহৰ দোকান দিম হেনকাকে আকৌ টেকনিকবোৰ লগাই থাকিম টেকনিকবোৰ লগাবি হেৰি নহয় বাবলু কথা এটা আজি আকৌ কি পঢ়াম তহঁতক সুকুৱালি কথাটোৱে যদি দীঘল কৰি লৈ যাওঁ তেতিয়াহ'লে আকৌ আজি কি পঢ়ুৱাম তহঁতক কচোন ছাৰ আজি আকৌ মানে আজি আপোনাক এটা মই হেৰি কুৱেশ্যন এটা সুধিম বুলি ভাবিছো মোকে আকৌ কুৱেশ্যন সুধিবি হে কি কুৱেশ্যন কচোন ছাৰ কুৱেশ্যনটো এনেকুৱা হ'ল যে কুকুৰা আগত আহিলে নে কণীটো আগত আহিলে কেলে কুকুৰা আগত আহিলে ছাৰ হেৰি নহয় আপুনি মোক বুজাই কওকচোন হেই কুকুৰা যদি আগত আহিলে তাৰপিছত আকৌ কণীটো কেনেকুৱাকে আহিলে কণীটো কুকুৰাই আনিলে কুকুৰাই কণী দিলে সেইটোকেতো ছাৰ মই সুধিছো আপোনাক কুকুৰাটো আগত আহিলে নে কণীটো কণীৰ পৰা আকৌ কুকুৰা ওলালে যে হয়তো নাকো
কুকুৰাটো যদি আগত আহিলে তেতিয়াহ'লে আকৌ কণীটোতো কুকুৰা আছে হে কণীটোৰ পৰাই কুকুৰা ওলালে কুকুৰাৰ পৰা আকৌ কণীটো কেনেকুৱা ক'ৰ পৰা আহিলে তহঁতি আকৌ বৰ সাংঘাতিক বস্তু নহয় ময়ো নেজানো দেই তোৰ কুৱেশ্যনটো মানে বৰ সাংঘাতিক কুৱেশ্যন নহয় ও স্যার হেই ভাই আপনি নোৱাৰিব নেকি কণীটো আগত আহিলে কুকুৰাটো আগত আহিলে মইতো ভাবিছিলো আপোনাক চাৰে আমাক কৈ দিব বুলি মানে মই ঘৰত দেউতাক সুধিলো কিন্তু দেউতাই ক'লে তুমি তোমাৰ ছাৰকে সুধিবা বুলি ক'লে সেইটো কাৰণে মানে মই আপোনাক সুধিলো তুমি এটা কাম কৰিবা তোমাৰ দেউতাক নুসুধি পেলাই তোমাৰ যে ককা আছে নাই ককাক সুধিবাচোন কুকুৰা আগত আহিলে নে কণীটো আগত আহিলে তোৰ ককাই কিন্তু কৈ দিব দেই তোমাৰ ককাই সুধিবা তোমাৰ ককাহে কিন্তু ক'ব পাৰিব ককা আকৌ কেনেকৈ পাৰিব ককা কেনেবাকে পাৰিব মানে তোমাৰ ককা আকৌ আগৰ দিনৰ মানুহ নহয় সি আকৌ সেইবোৰ কথা জানিব কেলে সিহঁতৰ দিনতহে আকৌ কুকুৰা আহিছিলে আমাৰ দিনতনো আকৌ কুকুৰা অহাই নাই আগৰ পৰাই আছিলে তোমাক ছাৰ ককাকে সুধিব লাগে মই কথাটো ভাবিছো মানে কুকুৰা আগত আহিলে নে কণীটো আগত আহিলে এই তাকলো বৰ খাটাৰনাক বস্তু নহয় ক'ৰ কথাবোৰ ক'ৰ লগাই দিয়ে কেনেকুৱাকে ভাবি গম পালে আৰু কথাটো মানে কুকুৰা আগত আহিলে নে কণীটো আগত আহিলে কি সাংঘাতিক কৈছো আজি আকৌ মই ঘৰ গৈ ককাকে সুধিছাম তোমাৰ ককাকে সুধিবা তোমাৰ ককা জানিব কিন্তু কেলে সি আকৌ আগৰ দিনৰ মানুহ নহয় সেইবোৰ কথা জানিব পাৰে কণী আগত আহিলে নে কুকুৰা আগত আহিলে জানিব কিন্তু সি ককাকে সুধিবা দেই তাকলো ছাৰ ককাকে সুধিম তেতিয়াহ'লে ছুটিয়ে দি দিম আৰু দেই তহঁতক ছুটি দিয়াৰ আগতে তহঁতি এটা গান গাব লাগিব ছাৰ গান গাব লাগিব মানে গান গাব লাগে মানে কি বুলি কয় যদি তহঁতি কেনেবাকে যদি পঢ়ি লিখি একো কৰিব নোৱাৰ তেতিয়াহ'লে ছিংগাৰ বনি যাবি সেইটো কাৰণে এটা এতিয়া গান গা তাৰপাছত আকৌ ছুটি দি দিম দেই ছাৰ ঠিকে আছে তেতিয়াহ'লে ষ্টাৰ্ট কৰি দে আৰু 1 নম্বৰৰ পৰা কৰ বাবলু ছাৰ মই কি বুলি কয় মাতি ছাৰ মই ষ্টাৰ্ট কৰি দিছো কৰিয়ে পেলাই দে আৰু ষ্টাৰ্ট এই পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এতিয়া আকৌ ধান দাব বিৰাট সাংঘাতিক কাম বিৰাট সাংঘাতিক কাম ধান দাঙি থাকোঁতে আলিত যদি আহিতে তেতিয়াহ'লে পৰিলে পেন চেনে ফাটিব সাংঘাতিক কাম পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি নমস্কাৰ বঢ়িয়া বঢ়িয়া এতিয়া 2 নম্বৰ ষ্টাৰ্ট কৰাও পপিয়ামেন তুমি বাগানীয়া গান এটা গাই দেচোন বাগানীয়া গান চল চম্পা চল पैदल पैदल 1 नंबर बागान में पाता तुला काम रे बाबू साहब देख ले घुराई देबे फोट ले नाई पाबे पूरा तोलप रे पूरा काम करबे बानस पाबे भेस दुर्गा पूजा वासाई गसे रे তুই আকৌ বৰ সাংঘাতিক মজা লাগিলে দেই হয় দেই এতিয়া আকৌ পূজাটো অহা নাই কিন্তু গানটোহে দুৰ্গা পূজা আহি যাব যে তেতিয়া আকৌ পুৰা কাম কৰিলে মানে বানাস ঢেৰকে পাব সেইটোৱে মানে এতিয়া 3 নম্বৰ টাকলু মই বাগানীয়া গানে গাই দিম ছাৰ টাকলু তুমিও বাগানীয়া গানে গাবা নেকি গাই দে এই পাতা তুলা যেমন তেমন কোলম কাটা বাড়ারে দিগদারি এমনি করে দেওয়া মকে তাড়াতাড়ি সকিদার ডাকিলো কাম যাতে হলো ফটাফট টিপিনটা বাঁধি দে নরে বঢ়িয়া 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 মজা লাগিলে মজা তাৰপিছত আকৌ এইটো কি বুলি কয় 4 নম্বৰ হৰিকান্ত আলি বাট ঢেকিয়া চিনি না নিবা কুকুৰে যে ঠেঙি দাঙি মুতে 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 আলি বাট ঢেকিয়া চিনি না নিবা কুকুৰে যে ঠেঙি দাঙি মুতে আজি তেতিয়াহ'লে ভিডিঅ'টো সমাপ্ত দেই ৰাইজসকল আৰু আমাৰ টাকলু বাবলু হৰিকান্ত পপিয়ামেন কিবা যদি কৈ দিয়া ৰাইজক অসমৰ ৰাইজক কৈ দে তেতিয়াহ'লে মোৰ ফালৰ পৰা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া মোৰ ফালৰ পৰা বেলটো নটিফিকেশ্যনটো বজাই দে মোৰ ফালৰ পৰা কি বুলি কয় লাইক এটা কৰি দিয়া মোৰ ফালৰ পৰা মই কি ক'ম ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবচোন আৰু কি বুলি কয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কিন্তু চিৰিয়াছলি নল'বা দেই এইটো এণ্টাৰটেইনমেণ্ট কাৰণেহে বনালো আৰু আমি কিন্তু আপোনালোকে চিৰিয়াছলি নল'বা এইটো হাঁহি কাৰণেহে বনালো মানে হাঁহি মজাক জমনি সেইটো কাৰণে বনাই দিলো আৰু কিন্তু চিৰিয়াছলি নল'বা দেই ৰাইজসকল আৰু যদি ভাল লাগিলে নটিফিকেশ্যনটো বজাই দিয়া আৰু নেক্সট ভিডিঅ' পাবলৈ আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো বজাই দে আৰু কমেণ্ট এটা কৰিব মোৰ ফালৰ পৰা দেই তেতিয়াহ'লে চবকে জয় আই অসম বাই বাই